আৰু চেনিও সোমাই গ'ল। এতিয়া মোৰ মনটো চিন্তা লাগি আছে যে আই মাতৃসকলক গেছটো বিনা পইচাত দিব পাৰি নেকি। এতিয়ালৈকে মই পাৰা নাই, কিন্তু মোৰ মূৰত এইটো চিন্তা সোমাই আছে, যদি গেছতো অলপ দাম কমাই দিব পাৰি। এতিয়া উজ্বলা গেছৰ দাম কিমান? 550, হয়নে নহয়? কিমান? 1000 হ'ল যাৰ উজ্বলা নাই, যাৰ উজ্বলা আছে তাৰ হ'ল 550 টকা, 950 হ'ল যাৰ উজ্বলা নাই। এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো, 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো, আপোনালোকৰ বহুত সুবিধা হৈ যাব। ঘৰখন আপোনালোকে ধুনীয়াকৈ চলাব পাৰিব, হয়নে নহয়? ঠিক কৈছো নে নাই? এতিয়া আমি আৰু এটা কাম কৰিব খুজিছো। আমাৰ যে নিযুত মইনা স্কিম আছিলে, এতিয়াতো ছোৱালীবিলাক এইবাৰ পাছ হ'ব, ছেকেণ্ড ইয়াৰ পাব। ছেকেণ্ড ইয়াৰতো আমি নিযুত মইনা দিম, ফাৰ্ষ্ট ইয়াৰতো আমি নিযুত মইনা দিম। কিন্তু ল'ৰাবিলাকে কয় মামা আমাৰ কাৰণে একো নাই নেকি? ইও এটা ভেজাল যে ল'ৰাবিলাকৰ কাৰণেও কিবা এটা লাগে। এইবাৰ আমি কি কৰিছো, যিমান ল'ৰাই BA BSc গাড়ীখনত উঠি থাকে সকলোৱে একেলগে ফাৰ্ষ্ট ক্লাছ ৰেলত যাব পাৰিব। সেইকাৰণে কোনো বেলেগ পাৰ্টিক ভোট নিদিব, কোনো কাৰণতে লুঙি ধুতিক ভোট নিদিব। য'তে পদুম ফুল দেখিব তাতে মাৰিব থাপ কৰি, য'তে হাতী দেখিব তাতে মাৰিব থাপ কৰি। হ'ব? আমি খালি এইবাৰ মেচিন নহয়, এইবাৰ কাগজত দিব লাগিব। কাগজত দিবৰ কাৰণে, বেলতত দিবৰ কাৰণে হাতীটোৰ মাজত মাৰিব, পদুমৰ মাজত মাৰিব, চাইডে চাইডে নামাৰিব। নহ'লে কংগ্ৰেছে ক'ব এইটো আমাকো অলপ মৰম কৰে, সেইকাৰণে আমাৰ ফালেও অলপ দিছে বুলি। সেইকাৰণে আপোনালোকে 2-3 জনকতো নহ'ব, গতিকে কংগ্ৰেছ বিলাককতো ভোট দিলে বেয়াহে হ'ব। সেইকাৰণে একদম হাতীটোৰ মাজতে ভোটটো দি দিব। হ'ব? আৰু পদুমৰ মাজতে ভোট দিব, দিবনে নাই? আজি আপোনালোকেতো কেণ্ডিডেট বিলাক জানেই, তথাপিতো মই জিলা পৰিষদৰ কেণ্ডিডেটখিনিক ইয়াত মাতিম, এবাৰ মই চিনাকি কৰি দিব খুজিম। আমাৰ বৰদলনি জিলা পথাৰ, ধেমাজি, খৈমাৰী, বৰদেউৰী, দৈমাৰী ক'ত আছে?